ফ্ৰেণ্ডছ, আজি এটা বহুত ধুনীয়া মানে কি বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে যদি ফেচবুকত ভিডিঅ'সমূহ চাই মানে কি ভিডিঅ'সমূহ যেতিয়া ওপৰলৈ স্ক্ৰল কৰি থাকে তেতিয়াহ'লে ভিডিঅ'টো মানে কি নিজে নিজে প্লে' হৈ যায় নেকি, আৰু যদি ভিডিঅ'টো নিজে নিজে প্লে' হৈ যায় তেতিয়াহ'লে এইটো আচলতে প্লে' হৈ যাব নালাগে। এইটো নিজে যিটো চাবৰ মন আছে সেইটো নিজে চাব লাগে, মানে প্লে' কৰি চাব লাগে, সেইটো অফ কৰি থৈ দিব লাগে। আৰু যিসকলে এইটো অফ কৰি থৈছে বা অফ কৰিব জানে সেইসকলৰ কাৰণে এই ভিডিঅ'টো নহয়, যিসকলে নাজানে সেইসকলৰ কাৰণে এই ভিডিঅ'টো। ফেচবুকত নিজৰ ভিডিঅ'সমূহ নিজে প্লে' কৰি চাব নালাগে। আৰু মানে কি হয়, কেতিয়াবা ভিডিঅ'সমূহ চাওঁতে যিসকলে এইটো মানে অফ কৰি থোৱা নাই সেইসকলক কৈছোঁ মানে কি এইটো অফ কৰি থ'ব লাগে, কাৰণ কিয় এইটো নিজৰ ভিডিঅ' মানে নিজে নিজে চলি যায় আৰু ফেচবুকে ভাবে কি মানে কি আপোনালোকে নিজে ভিডিঅ'টো চাই আছে। যদি আপোনালোকে এইটো পাৰা নাই মানে কি ভিডিঅ'টো অট'মেটিক যেতিয়া মানে কি অন হৈ যাব, অট'মেটিক চলি যাব ভিডিঅ'টো, সেইটো অফ কৰি থ'ব লাগে। আৰু সেইটো যদি অফ কৰি থোৱা নাই বা অফ কৰিব জানা নাই তেতিয়াহ'লে চাওক, মই দেখাই দিছোঁ কেনেকৈ অফ কৰে। ভিডিঅ'টো প্ৰথমৰ পৰা এণ্ডলৈকে চাওক, ধুনীয়াকৈ মই দেখাই দিম গোটেইখিনি বস্তু। বন্ধুসকল, প্ৰথমতে মই মোবাইলৰ স্ক্ৰীণত আহিছোঁ আৰু এয়া স্ক্ৰীণত আহি পেলাই আপোনালোকক দেখাই দিম মই কেনেকৈ অটো প্লেটো বন্ধ কৰি থৈ দিছোঁ। এয়া চাওক, প্ৰথমতে ভিডিঅ'সমূহ দেখাই দিছোঁ। এয়া ওপৰলৈ চালে আপোনালোকৰ ভিডিঅ'সমূহ আহে আৰু এই ভিডিঅ'সমূহ যিটো ভিডিঅ' আপোনাৰ চাবৰ মন যায় সেই ভিডিঅ'টো আপুনি নিজে প্লে' কৰি চাব লাগিব। এই ভিডিঅ'টো অন হোৱা নাছিল, মই প্লে' কৰি চাইছোঁ। আৰু নেক্সট ভিডিঅ' আপোনাক মই দেখাই আছোঁ, এই ভিডিঅ'টো অন হোৱা নাছিল, মই নিজে প্লে' কৰি পেলাই চাইছোঁ। আৰু ঠিক এনেকুৱা ধৰণে আপোনালোকেও অটো প্লেটো বন্ধ কৰি থ'ব লাগিব। আপোনালোকে যিটো ভিডিঅ' চাবৰ ইচ্ছা আছে সেই ভিডিঅ'টো আপোনালোকে নিজে প্লে' কৰি চাব লাগিব। আপোনালোকে প্ৰথমতে মোবাইল স্ক্ৰীণত আহি ফেচবুক একাউণ্টটো অ'পেন কৰি ল'ব লাগিব। আৰু এইটো অ'পেন কৰাৰ পিছত ওপৰত থকা সেই থ্ৰী ডটটো ক্লিক কৰাৰ পিছত আপোনালোকে অলপমান ওপৰলৈ ঠেলি দিলে দেখা পাব, তলতে দেখা পাব ছেটিংছ এণ্ড প্ৰাইভেচি। সেই ছেটিংছ এণ্ড প্ৰাইভেচিত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত ওপৰতে দেখা পাব 2 নম্বৰত ছেটিংছ বুলি লিখা আছে, সেই ছেটিংছত ক্লিক কৰিব লাগিব। সেই ছেটিংছত ক্লিক কৰাৰ পাছত আপোনালোকে অলপ তললৈকে নামি আহিব লাগিব। অলপমান তলত নামি অহাৰ পিছত ইয়াতে মিডিয়া বুলি এটা অপশ্যন পাব। মিডিয়া অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোলা যাব আপোনালোকৰ। সেই ইণ্টাৰফেচত আপোনালোকে অটো প্লে বুলি এটা অপশ্যন পাব। চাওক, 2 নম্বৰতে আছে অটো প্লে। সেই অটো প্লে ওপৰতে আছে অন মোবাইল ডাটা এণ্ড ৱাইফাই। সেইটো যদি আপোনালোকে অন কৰি থয় তেতিয়াহ'লে ভিডিঅ'সমূহ অট'মেটিক এইটো চলি থাকিব। আৰু সেই অটো প্লেটো বন্ধ কৰি থ'ব লাগিলে আপোনালোকে 3 নম্বৰ অপশ্যনত মানে কি নেভাৰ অটো প্লে ভিডিঅ' যিটো লিখা আছে তাতে অন কৰি থ'ব লাগিব। সেইটো অন কৰাৰ পাছত চাওক, মই এয়া দেখাই দিছোঁ, এয়া ভিডিঅ'বিলাক মানে কি অট'মেটিক চলি থকা নাই। এইটো যিটো চাবৰ ইচ্ছা কৰে আপুনি নিজে ক্লিক কৰি চাব লাগিব। আৰু এনেকৈ আপোনালোকে অটো প্লে অপশ্যনটো অফ কৰি থ'ব পাৰে। আপোনালোকে বুজি পালে নে? কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব।